সমাজখনে প্ৰায়ে ফলাফল ৰিজাল্ট বা সফলতাটোকে বেছি গুৰুত্ব দিয়ে। তাৰ আঁৰৰ কঠোৰ প্ৰচেষ্টা, ত্যাগ বা সংগ্ৰামখিনিক বহুতৰে চকুৰ আঁৰত ৰৈ যায়। এই সন্দৰ্ভত কিছুমান দিশ মন কৰিবলগীয়া। ফলাফল মাথো এটা সংখ্যা। পৰীক্ষা বা জীৱনৰ যিকোনো ক্ষেত্ৰতে পোৱা ফলাফলটোৱে কেৱল এটা সংখ্যা বা যোগ্যতাৰ প্ৰমাণপত্ৰহে। ই আপোনাৰ আচল ব্যক্তিত্ব বা যোগ্যতা নহয়। অভিজ্ঞতাই প্ৰকৃত সম্পদ। আপুনি যি প্ৰচেষ্টা কৰিছে, সেই সংগ্ৰামৰ মাজেৰে যি অভিজ্ঞতা অৰ্জন কৰিছে, সেয়াই আচল জীৱনমুখী শিক্ষা। অৱহেলা নকৰিব। কেতিয়াবা ফলাফল আশানুৰূপ নহ'লেও আপোনাৰ প্ৰচেষ্টাখিনি মূল্যৱান। সফলতাই মানুহক হাঁহিবলৈ শিকায়, কিন্তু অসাফল্যই জীৱনৰ অৰ্থ বুজিবলৈ আৰু নতুনকৈ থিয় হ'বলৈ সাহস দিয়ে। গতিকে ফলাফল যিয়েই নহওক, নিজৰ প্ৰচেষ্টাত বিশ্বাস ৰাখক। জিকিলেও অভিজ্ঞতা, হাৰিলেও শিক্ষা। ধন্যবাদ বন্ধুসকল। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোক লগতে মোৰ চেনেলটো আগবাঢ়ি যোৱাত যেন সহায় কৰে।